অভিশপ্ত ৰাক্ষসময় ওলা চল নহয় মোৰ মিত্ৰ জল স্থল আকাশ বতাহত নহয় মোৰ মৃত্যু স্বর্গ মধ্য কিংবা বতাহত নহয় মোৰ মৃত্যু নাগ নৰ যক্ষ ৰক্ষ দেৱ দেৱী পশু পক্ষীৰ হাতত অস্ত হস্তয়ো নোৱাৰে ভেটিব মোৰ তুচ্ছ শৰীৰ মই মৃত্যুঞ্জয় পিতা পিতা ক'ত আছা পিতা এবাৰ চাই যোৱাহি তোমাৰ পুত্ৰৰ অৱস্থা তোমাৰ পিতা তোমাৰ বাক্য নমনাৰ বাবে আজি মোৰ এনেকুৱা অৱস্থা এমুঠি অন্নৰ বাবে অগস্তিয়ে মোক সাপ দে ৰাক্ষ কুলাচললৈ কৰিলে পৰিণত নাই মোৰ কোনো পিতা নাই কোনো মোৰ আত্মীয় স্বজন মই কেৱল কুলা কুমাৰ 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 কোন তুমি অদ্ভুত দেহধাৰী নাম মোৰ কুলাচল কিন্তু কুমাৰ ধুমাক্ষ ক'ত কুমাৰ কোন কুমাৰ কৰ্ণদত্ত ৰজাৰ একমাত্ৰ পুত্ৰ ধুমাক্ষ ধুমাক্ষৰ নাই ধুমাক্ষৰ মৃত্যু ঘটিছে ধুমাক্ষৰ মৃত্যু হৈছে কুমাৰৰ যদি মৃত্যু হৈছে তেন্তে মৃতদেহ ক'ত মৃতদেহ কুমাৰৰ মৃতদেহ কোনোদিনাই তোমালোকে
বিচাৰি নোপোৱা কুমাৰৰ মৃতদেহ চিৰদিনৰ বাবে এই কুলাচলৰ দেহত বিলীন হৈ গৈছে। তেন্তে তুমিয়ে কুমাৰ ধৰ্মাখ্য? নাই নাই, মই ধৰ্মাখ্য নহয়, মই কেৱল কুলাচল। বুজিলো, মহৰ্ষি অগস্তিৰ অভিশাপত ধৰ্মাখ্য কুলাচল দানৱলৈ হল পৰিণত। হে প্ৰভু, এয়া তুমি কি কৰিলা প্ৰভু? এই বাৰ্তা মই কেনেদৰে মহাৰাজক দিম? বলা বলা কুমাৰ, ঘূৰি যাওঁ আমি নিজ ৰাজ্যলৈ। বলা কুমাৰ। ৰাজ্য? কাৰ ৰাজ্য? তোমাৰ ৰাজ্য, তোমাৰ পিতৃ কৰ্ণদত্তৰ ৰাজ্য। নাই নাই, মোৰ কোনো ৰাজ্য নাই, কুমাৰ, মোৰ কোনো পিতা নাই। এই অৰণ্যই মোৰ ৰাজ্য। শুনক মন্ত্ৰী ডাঙৰীয়া, আপুনি যাওক। কিন্তু কুলাচল? কোনো কিন্তু নাই, মোৰ আদেশ, আপুনি ৰাজ্যলৈ ঘূৰি যাওক। ভাল কুলাচল। সেনাপতি। মহাৰাজ, মন্ত্ৰীবৰ, আপোনালোকৰ পলম হোৱা দেখি মই বৰ অস্থিৰ হৈ আছিলো। মোৰ পুত্ৰ ধৰ্মাখ্য ক'ত? সি আপোনালোকৰ লগত অহা নাই? কি মন্ত্ৰীবৰ, আপুনি মৌন হৈ আছে কিয়? মোৰ পুত্ৰ ধৰ্মাখ্য ক'ত? কওক মন্ত্ৰীবৰ, মোৰ পুত্ৰ ধৰ্মাখ্য ক'ত? সি কুশলে আছেতো? মোক ক্ষমা কৰিব মহাৰাজ, মই আপোনাৰ পুত্ৰ ধৰ্মাখ্যক ৰক্ষা কৰিব নোৱাৰিলো। ৰক্ষা কৰিব নোৱাৰিলো? তাৰ অৰ্থ কি মন্ত্ৰীবৰ? মোক ভাঙি পাতি কওক, মোৰ পুত্ৰ ধৰ্মাখ্য ক'ত? তাৰ কি হৈছে মন্ত্ৰীবৰ? মহাৰাজ, মহৰ্ষি অগস্তিৰ অভিশাপত ধৰ্মাখ্য। কি হ'ল ধৰ্মাখ্যৰ? মহাৰাজ, ধৰ্মাখ্য অগস্তিৰ অভিশাপত কি হ'ল ধৰ্মাখ্যৰ? কুলাচল দানৱলৈ পৰিণত। কি শুনালে মন্ত্ৰীবৰ? মোৰ একমাত্ৰ পুত্ৰ অগস্তিৰ শাপত শাপিত হৈ দুৰ্দান্ত দানৱলৈ হল পৰিণত। হে প্ৰভু, এয়া তুমি কি শুনালা? এই কথা শুনাৰ আগতে মোক মৃত্যু নিদিলা কিয় প্ৰভু? ধৰ্মাখ্য, বাছা ধৰ্মাখ্য।
ধৈৰ্য ধৰক মহাৰাজ। ভাগ্যৰ লিখন নহয় খণ্ডন, বিধিৰ বিধান কদাপিতো মহাৰাজ নহয় খণ্ডন। কি ধৈৰ্য ধৰাৰ কথা কৈছে মন্ত্ৰীবৰ? কি ধৈৰ্য ধৰাৰ কথা কৈছে? একোটি মাত্ৰ পুত্ৰ মোৰ, সিও আজি ঋষিৰ শাপত জৰ্জৰিত। কিন্তু কিয় মন্ত্ৰীবৰ? কিয় অগস্ত্যে তাক শাপ দিলে? তার অপরাধ কি মন্ত্রীবর? তার অপরাধ কি? মহারাজ, ভোকত আতুৰ হৈ ধৰ্মাক্ষই অগস্ত্য মুনিৰ ওচৰত আহাৰ বিচাৰি গৈছিল, কিন্তু সেই মহৰ্ষি অগস্ত্যক বাৰে বাৰে কোৱা সত্ত্বেও দেৱতাক নৈবেদ্য অৰ্পণ নকৰাকৈ কুমাৰক নিদিলে, আৰু তাৰ বাবে কুমাৰে ছাগলৰ বেগ ধৰি সেই অগস্ত্যৰ যজ্ঞ নষ্ট কৰিলে, আৰু তাৰেই পৰিণতিত সেই মহৰ্ষি অগস্ত্যে কুমাৰক অভিশাপ দি মহাৰাজ অভিশাপ দি কুলাচল দানৱলৈ কৰিলে পৰিণত। এমুঠি অন্নৰ বাবেই মোৰ ভোকাতুৰ পুত্ৰক অগস্ত্যে দিলে শাপ। হে মহামুনি অগস্ত্যে, এয়া আপুনি কি কৰিলে? এটি মাত্ৰ লঘু দুখৰ বাবেই মোৰ পুত্ৰক গুৰু শাস্তি কৰিলে প্ৰদান। মহাৰাজ, অগস্ত্যে স্বাৰ্থ লোভী ঋষি, তই মোৰ পুত্ৰক মোৰ বুকুৰ পৰা কাঢ়ি নিলি। এমুঠি অন্নৰ বাবে মোৰ পুত্ৰক তই দিলি অভিশাপ। মই তোক ক্ষমা নকৰো কেতিয়াও। মন্ত্ৰীবৰ, মহাৰাজ, মোক কুলাচলৰ ওচৰলৈ লৈ বলক। সি কুলাচল হলেও মোৰ একমাত্ৰ পুত্ৰ ধুমাক্ষ। মহাৰাজ, মোক লৈ বলক মন্ত্ৰীবৰ। ধুমাক্ষ, 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 ধুমাক্ষ। মহাৰাজ, মহাৰাজ। ধুমাক্ষ, পুত্ৰ ধুমাক্ষ। কোনে মোক পুত্ৰ বুলি কৰিছে সম্বোধন? পুত্ৰ ধুমাক্ষ, বাছা মোৰ। কোন পুত্ৰ? কোন ধুমাক্ষ? মই কাৰো পুত্ৰ নহয়, মই কুলাচল। নহয় নহয় বাছা, তই দানৱ নহয়, তই মোৰ একমাত্ৰ পুত্ৰ ধুমাক্ষ। আহ বাছা, এবাৰ মোৰ কাষলৈ আহ বাছা, এবাৰ মোৰ কাষলৈ কি চাই আছ?
তোমার পুত্র ধুমাক্ষর নয়, এই কুলাসনের দেহ বিলীন হইব। বাসামুর তোর রাজি এরে জখা হল মোর পুত্র আজি দুর্জন্তর বাসা তই দানবেই হওক কিংবা ৰাক্ষস, তই মোৰ মৰমৰ একমাত্ৰ পুত্ৰ ধুমাক্ষ। আহ আহ বাছা, মোৰ কাষলৈ আহ। মোক তুমি স্পৰ্শ নকৰিবা। পিতা পিতা, অ বাছা মাত, মোক পিতা বুলি আকৌ এবাৰ মাত। মাত বাছা, মোক পিতা বুলি আকৌ এবাৰ মাত। তাৰ আগে তুমি অগস্তিক সোধাগৈ, অ হৰি দেৱতা শ্ৰেষ্ঠ নে মানৱ শ্ৰেষ্ঠ? তাৰ পাছতে এবাৰ নহয় হাজাৰ বাৰ তোমাক মই পিতা বুলি কৰিম সম্বোধন। অ পিতা, হাজাৰ বাৰ পিতা বুলি কৰিম সম্বোধন। ধুমাক্ষ বাছা, ধুমাক্ষ।
ঘৰত জন্ম মোৰ যজ্ঞখিনি মই দ্ৰুপদ নন্দিনী নাজানো এয়া মোৰ ভাগ্যৰ লিখনি নে কৰ্মৰ ফল মোৰ স্বয়ম্বৰ সভাত মোৰ সপোনৰ বিপৰীতে মাতৃ কণ্ঠে দিলে এক কঠোৰ সিদ্ধান্ত আৰু সেই সিদ্ধান্তৰ বাবে লিখি ললো শিৰত মই পঞ্চপতিৰ নাম হয়তো হ'ব পাৰে সেয়া মোৰ প্ৰাৰ্থনাৰে ফল কিন্তু এইটো নিষ্ঠুৰ নিয়তিৰ এই নিৰ্মম পৰিহাস হঠাতে শুনিবলৈ পালো কাৰেঙৰ একোণত ভাই ভক্তিৰ মহাখেলৰ বিবাদত পঞ্চৰূপে তুলি দিলে মোক সেই মুহূৰ্ততে ৰজস্বলা সেই দ্ৰুপদীক দুঃশাসনে চুলিত ধৰি চুচুৰাই আনি ৰাজসভাৰ মাজত যেতিয়া ব্যৱস্থা কৰিছিল সভাত উপস্থিত থকা মহাৰাজেন্দ্ৰ মণ্ডলীয়ে এবাৰলেও নকৰিলে উচ্চাৰণ যে দুঃশাসন বন্ধ কৰ তই নাৰী নিৰ্যাতন কিন্তু নকলে কোনেও আৰু সেইদিনাই কৰিলো প্ৰতিজ্ঞা যিদিনাই দুঃশাসনৰ ৰক্ত বোলা মোৰে কেশত সিদিনাই বেদীযুক্ত কৰি মোৰে সন্মুক্ত কেশ কিন্তু ভাগ্যৰ বিপাকত পৰি পঞ্চস্বামীৰ সহিতে কটাইছো আজি মই বনবাসী জীৱনে সেই মাধৱ স্বামী খবৰ সহিতে কুশলে ৰাখিবা আমাকে বনৰ মাজতে ভাইহঁত দাদা দুৰ্যোধনৰ হাততে কপত পাহা খেলত হেৰুৱাই ৰাজ্য ধন ঐশ্বৰ্য বিভূতি কৃষ্ণ সহ আমি পঞ্চভাতৃয়ে কটাবলগীয়া হৈছে তাপক জীৱন মোৰ এই কাৰণে সকলোৱে আজি কৰিছা শাস্তি ভোগ তথাপিও ভাইহঁত বনৰ মাজত থাকি অৰণ্য ৰূপ সৌন্দৰ্য উপভোগ কৰি
ৰাজসিংহাসনৰ কামনা বাসনা লাহে লাহে মনৰ পৰা আঁতৰি গৈছে। তেন্তে আৰ্য চিৰদিন এনেদৰে বনবাসী হৈ থাকিবনে? তোমাৰ কিবা আপত্তি আছে কৃষ্ণা? মোৰ আপত্তি কিয় নাথাকিব আৰ্য? আপোনাৰ চাৰিও ভাতৃৰ মলিন বদন দেখি আপুনি একো অনুভৱ কৰিব পৰা নাইনে? আপুনি কৌৰৱক ক্ষমা কৰি ক্ষত্ৰিয় ধৰ্ম বিসৰ্জন দি তপস্বী ধৰ্ম গ্ৰহণ কৰিব আৰু বনবাস অন্ত হলে হস্তিনাত উপস্থিত হৈ কৌৰৱক সেৱা কৰিব। নহয় জানো আৰ্য? ধৈৰ্য ধৰা কৃষ্ণা, বাক্যবান হানি প্ৰতিহিংসাৰ দাবানল জ্বলিব নিদিবা। দুৰ্যোধনে আমাক হিংসা কৰিছে, কৰিব দিয়া, কিন্তু দুৰ্যোধনৰ পন্থাকে অৱলম্বন কৰি আমিও প্ৰতিহিংসাক ঠাই দিয়াটো উচিত নহয় কৃষ্ণা। হিংসাৰ প্ৰতিদান হিংসাৰে নহয় কৃষ্ণা, হিংসাৰ প্ৰতিদান প্ৰেম। জানো আৰ্য, কিন্তু পাণ্ডৱেতো কৌৰৱক কোনোদিনে হিংসা কৰা নাছিল। ৰাজসভাৰ মাজত দুঃশাসনে যেতিয়া মোক ব্যৱস্থা কৰিছিল, তেতিয়া আপুনি আৰু আপোনাৰ এই চাৰিও মহাপৰাক্ৰমী ভাতৃয়ে মাথোকাঠৰ পুতলাৰ দৰে নীৰৱে সেই দৃশ্য চাই আছিল। সেইদিনাই দেখা পালো গাণ্ডীৱধাৰী অৰ্জুনৰ আৰু গদাধাৰী ভীমৰ শক্তিৰ চানেকি। অঞ্চলি কুদৰাক্ৰবল বিত্তহীন বুলি নাভাবিবা। সময়ত দেখা পাবা গদাধাৰী বিকুতৰৰ গদাৰ শক্তিৰ প্ৰভাৱ। এতিয়া মনে মনে থাকা কৃষ্ণ, একেবাৰে কথাকে শুনি শুনি মোৰ লাগিছে বিতৃষ্ণ। যোৱা যোৱা তুমি ৰন্ধনশাললৈ, ভীম আজি অতিকে ভোকাতুৰ। দাদা ধর্মরাজ, ধর্মর গড়াকি তুমি, ধর্মকে বুকুত বান্ধি ক্ষেত্র ধর্ম বিসর্জন দি বাসি লোলা তুমি বনবাসী তপক জীবন। চক্ষুর আগতে কার কারণে দুর্পজে করেছিল আমাকে এমন অপমান। অন্যায় পাহাড়ে যিনি পাপিষ্ঠ কৌরবে পথি আলে বনবাসে পঞ্চ পাণ্ডবক, তথাপিতো নকৰিলো কোনো প্ৰতিবাদ। ৰাজসভাত পাপিষ্ঠ দুকাখনে ব্যৱস্থা কৰোঁতে দুৰ্পদেশে দিম বুলি শাস্তি পাপি দুৰাত্মক। কতবাৰ অনুমতি খুজিলো তোমাক, কিন্তু অনুমতি নিদিলা ভীমক। অভিমানী দুৰ্যোধনে উৰু দেখুৱাই যি পৈশাচিক আচৰণ কৰিছিল, পাৰিম জানো পাহৰিব মই? দিয়া হলে অনুমতি তেতিয়াই ভীমক শূন্য কৰি দুৰ্যোধনৰ বৃথা অহংকাৰ ভংগ কৰি উৰু তাৰ পছন্দ গদাই দেখুৱালোহেঁতেন ভীমৰ গদাৰ প্ৰভাৱ। কিন্তু ধৰ্মৰাজ,
ধর্মর বিচারক তুমি, ধর্মকে বুকুত বান্ধে ক্ষেত্র ধর্ম দ্বীপ বিসর্জন বনবাসী জীবন তুমি করিলা গ্রহণ। লোয়া লোয়া দাদা, নাই ওর প্রয়োজন মোরে দুচ্চাই গদার। সেদিন দেখাই থাকিম কৌরবর। লোয়া লোয়া লোয়া। ক্ষান্ত হওয়া দাদা, অবাবতে বাক্যবাণী ধর্মরাজ নকরিবা অপমান। ভাবিছোৱা দাদা, আৰু মাত্ৰ কেইটিমান বছৰ অন্ত হলেই শেষ হব আমাৰ বনবাসী জীৱন। তাৰ পাছতে দেখা যাব শত কৌৰৱক। দাদা বিকুৰৰ নকৰিবা ক্ৰোধ। দাদা ধৰ্মৰাজৰ গাত কোনো দোষ নাই। এয়া আমাৰে দুৰ্ভাগ্য। অন্ত হলে বনবাস, কৌৰৱৰ ওপৰত আমি লম প্ৰতিশোধ। সঁচা কথা দাদা, অৱশ্যেই পাণ্ডৱে কৌৰৱক দেখুৱাব পাণ্ডৱৰ বীৰত্বৰ চানেকি। গণনাৰ পুথিপাতি যদি সঁচা হয়, সৌৰ শক্তিৰ যদি মহিমা অপাৰ, এদিন জ্বলিব ভানু পাণ্ডৱৰ পূৰ্ণ প্ৰভাতত। ভাই বিকুদৰ, দাদা প্ৰতি কথাতেই এনেদৰে উত্তেজিত হব নাপায়। কপট ধৰ্ম কৰি আচৰণ, নোৱাৰিবা লভিব স্থান ধৰ্মৰ উচ্চ শিখৰত। গতিকে ক্ৰোধ সম্বৰণ কৰি তুমি লোৱা গদা। ভাবিছোৱা দাদা, তুমি যদি ধৰ্মচ্যুত হৈ ত্যাগ কৰা গদা, তেনেহলে কেনেদৰে উৰুভংগ হব কুৰুনিপতিৰ? অৰ্জুন! কুৰুৰ ৰাজসভাত দুৰ্যোধনৰ উৰুভংগ, দুঃশাসনৰ ৰক্তপান কৰিম বুলি কৰা ভীষণ প্ৰতিজ্ঞা দাদা কেনেদৰে তুমি কৰিবা পালন? অৰ্জুন! দাদা, বিকুদৰৰ জীৱন্ত কালত দুৰ্যোধন দুঃশাসনে নাপাব নিস্তাৰ। দুঃশাসনৰ বক্ষছেদি তাৰ তপ্ত ৰক্ত পান কৰি ভংগ কৰি সেই কুৰুনিপতিৰ সাৰ্থক কৰি মোৰে পাচন্দ গদা। আৰু তেতিয়া পূৰ্ণ হব প্ৰতিজ্ঞা তোমাৰ। ধ্বংস হব কুৰুকুল, লাভ হব পাণ্ডৱৰ হেৰুৱা সম্পদ। দেখিব জগতে ধৰ্মৰ প্ৰভাৱ। সঁচা দাদা, মোৰো আছে প্ৰতিজ্ঞা। যি পৰ্যন্ত তীক্ষ্ণ অস্ত্ৰ বহুৱাব নোৱাৰিম গান্ধাৰ পুত্ৰ শকুনিৰ বক্ষত, এই পৰ্যন্ত সহদেৱৰ অন্তৰত অবি জ্বলি থকা প্ৰতি হিংসাৰ দাবানল নহব পূৰণ। দাদা, ময়ো লোৱা আছে নানা অস্ত্ৰ দেৱতাৰ কৃপাত। অন্ত হলে বনবা, আহি পালে সেই শুভক্ষণ উৰুৱাম কৌৰৱক আকাশ মাৰ্গত। মোৰ এই গান্দিবেৰে খৰাচন্নে মেঘাচ্ছন্ন কৰি দিম নিৰ্মল আকাশ। শিৰশিৰ কৰি দিম হস্তিনাৰী বহল বক্ষ। অস্তৰি থন থনি জন জন শব্দরি ত্রাকতে ত্রাকিত করি কৌরব বাহিনীকে ধূলিচ্ছাত করে দিমি দৈত্যধরার বৃথা অহংকার। প্রতিষ্ঠা করিম ধর্মরাজক হস্তিনারী রাজসিংহাসনত। হাই হত দাদা, ময়ো তেন্তে সমৰ্থন জনালো তোমালোকৰ কথাত। বনবাস অন্ত হলে শ্ৰী হৰিৰ সহায়তে ৰাজ্য লাভ কৰিম পঞ্চ পাণ্ডৱে।
এতিয়া বোলা ভাইহঁত, কৃষ্ণই নিশ্চয় ৰন্ধনশালত আমাৰ বাবে কৰিছে অপেক্ষা। ধ্যানৰ সময় মোৰ হৈছে সমাগত। মহৰ্ষি অগস্ত্যে, মহৰ্ষি অগস্ত্যে! কোন? মহাৰাজ কৰ্ণদত্ত, দেৱৰ দুৰ্গম অৰণ্যলৈ অহাৰ কিবা প্ৰয়োজন? প্ৰয়োজন আছে মুনিবৰ, প্ৰয়োজন আছে। মই জানিব বিচাৰিছো, মোৰ একমাত্ৰ পুত্ৰ ধুমাক্ষই কি এনে ডাঙৰ পাপ কৰিলে, যাৰ বাবে তাক আপুনি অভিশাপ দি দুৰ্দান্ত দানৱত কৰিলে পৰিণত? ৰাজন, মানুহে নিজৰ ভাগ্য নিজে লিখে। যি যেনে কৰ্ম কৰে তেনে ফল ভোগ কৰে। ইয়াত কোনো জগৰীয়া নহয়। তাক অভিশাপ আপুনি দিছিল, সেই অভিশাপ তেওঁ নিজেই মাতি আনিছিল ৰাজন। নহয়, সেই অভিশাপ আপুনি দিছিল। তাৰ দুখ এইয়ে যে কি ভোকাতুৰ হৈ এমুঠি অন্নৰ বাবে আপোনাৰ আশ্ৰমলৈ আহিছিল, আৰু তাৰ পৰিৱৰ্তে আপুনি তাক দিলে ব্ৰহ্মশাপ। আৰু আপুনি কয় যজ্ঞৰ নৈবদ্য দেৱতাৰ বাবে, মানৱৰ নহয়। সঁচা কথা, মানৱে কেতিয়াও দেৱতাৰ আসন গ্ৰহণ কৰিব নোৱাৰে। দেৱতাৰ ভোগ মনুষ্যৰ প্ৰাপ্য নহয়। ঋষিশ্ৰেষ্ঠ, আপুনি মহাজ্ঞানী। আপুনিতো জানে যজ্ঞৰ ধোঁৱাই আকাশত মেঘৰ সৃষ্টি কৰে। মেঘে বৰষুণ, আৰু বৰষুণে পৃথিৱী শস্য শ্যামলা কৰে। সেই শস্যৰ পৰা পোৱা অন্নই জীৱক জীয়াই ৰাখে। কিন্তু আপুনি এমুঠি অন্নৰ বাবে নিজ আশ্ৰয়দাতাক কৰিলে ধ্বংস। এয়া কেনে নীতি মুনিবৰ, এয়া কেনে নীতি? ৰাজন, আপুনি গুণী জ্ঞানী হৈ অবিবেচকৰ দৰে কথা কোৱাটো শোভা নাপায়। মই ক্ষত্ৰিয়, শক্তি আৰু সম্পদ আহৰণ কৰাটো মোৰ ধৰ্ম। কিন্তু আপুনিতো জিতেন্দ্ৰীয় ঋষি, অথচ ক্ৰোধৰ বশৱৰ্তী হৈ মানৱতাক আপুনি দিলে বিসৰ্জন। ৰাজন, শিক্ষা ত্যাগ কৰক, মোৰ আশ্ৰম। সেই আদেশ দিবলৈ আপোনাৰ কোনো যোগ্যতা নাই মুনিবৰ। এই অৰণ্য মোৰ ৰাজ্যত, সেয়ে মই দিছো আদেশ, এই আশ্ৰম কৰক পৰিত্যাগ। যদি সেই আদেশ পালন নকৰো, পালন কৰিবলৈ
বাধ্য কৰা পুত্ৰৰ পথেৰে যাবলৈ নিবিচাৰিবি ৰাজন। মণিবৰ, মোৰ আদেশ এই মুহূৰ্ততেই এই আশ্ৰম কৰক পৰিত্যাগ। সাৱধান ৰাজন। মই যি ৰেখা ভূমিত কৰিলো অংকন, এই ৰেখা ভেদ নকৰিবা, নহলে পুত্ৰৰ দৰেও তুমি ব্ৰহ্মশাপতে প্ৰতীত হবা। সেই হওক। শান্ত হওক মহারাজ। বলক মহারাজ, আমি এই স্থান করো পরিত্যাগ। মুখ কথা নিদিব মন্ত্ৰীবৰ। মহারাজ, মুখ আজি কোনেও ৰুদ্ধ কৰিব নোৱাৰে। সাৱধান ৰাজন, আৰু এখোজো আগ্নে বাঢ়িবা, নহলে মই তোমাৰ গতি চিৰদিনৰ বাবে ৰুদ্ধ কৰি দিম। মণিবৰ, প্ৰবাহিত নদীৰ গতিক কোনেও ৰুধিব নোৱাৰে। বেছ, তেনেহলে ময়ো দিলো ব্ৰহ্মশাপ। এই ৰেখা ভেদ কৰাৰ লগে লগে তোমালোক শিলা হৈ যাবা। বেছ, ময়ো চাব খোজো কিমান মহাত্মা, কিমান শক্তি আছে আপোনাৰ তপু বলৰ। নাই মহারাজ। নামানিবৰ হিত উপদেশ, মাতিলা নিজেই নিজৰ বিপৰ্যয়। শুনা ৰাজন, প্ৰভু শ্ৰীকৃষ্ণৰ চৰণ কমলৰ পৰশত তোমালোক পুনৰ সচেতন হৈ পৰিবা। এতিয়া সেই দিনলৈ অপেক্ষা কৰি নিজ কৰ্মফল ভোগ কৰা।